হেল্ল' ভিউৱাৰ্ছ, কলাজিৰা আমি সকলোৱে চিনি পাওঁ, যাক ইংৰাজীত নাইজেলা চিডছ বুলি জনা যায়। এই কলাজিৰা আমি সদায় মছলা হিচাপে ব্যৱহাৰ কৰোঁ। আয়ুৰ্বেদিক আৰু ইউনানী চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ ব্যাপক ব্যৱহাৰ হয়। বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত কলাজিৰা এটি ছুপাৰফুড। ইয়াত মানৱ দেহৰ প্ৰয়োজনীয় সকলো ধৰণৰ পুষ্টিৰ উপাদান ইয়াত আছে। আজিকালি কলাজিৰাৰ তেল পোৱা যায়, যিটো মানৱ দেহৰ বাবে বহুত উপকাৰী। কলাজিৰা খোৱাৰ বহুত উপকাৰিতা আছে। তাৰ মাজত কেইটামান উল্লেখযোগ্য উপকাৰিতা হ'ল, নিয়মিত কলাজিৰা খালে মস্তিষ্কৰ ৰক্ত চলাচল বঢ়াই দিয়ে, স্মৃতিশক্তি বৃদ্ধি কৰে, জ্বৰ, বিষ, চৰ্দি, কাহ আদি থাকিলে 1 চামুচ কলাজিৰাৰ লগত 2 চামুচ মৌ মিহলাই আৰু 2 চামুচ তুলসীৰ ৰসৰ লগত সেৱন কৰিলে বহুত ভাল ফলাফল পোৱা দেখা যায়। কলাজিৰা সকলো ধৰণৰ যৌন সমস্যা দূৰ কৰে, যেনে শীঘ্ৰপতন, ধাতুৰ দুৰ্বলতা, ইলেক্ট্ৰল ডিছফাংচন ইত্যাদি। পুৰুষসকলৰ প্ৰাইভেট পাৰ্টৰ শিথিলতা নাথাকিলে ৰাতি আৰু পুৱা যদি এই কলাজিৰা তেল ব্যৱহাৰ কৰে, একেলেথাৰে 3 মাহলৈকে ব্যৱহাৰ কৰে, তেন্তে পুৰুষৰ প্ৰাইভেট পাৰ্টৰ শিথিলতা আহে। কলাজিৰাত থাকে অধিক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যি আপোনাৰ সুস্থ থকাৰ বাবে সাহায্য কৰে। কলাজিৰা আপোনাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰি ৰাখে। এক কথাত ক'ব গ'লে কলাজিৰা এটা মহা ঔষধ। শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে, যদি কোনোবাই ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব। আপোনাৰ এটা আঙুলিৰ চাপত মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব সামাজিক মাধ্যমত। চ' কাইণ্ডলি ফ'ল' এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।